তো গাইজ মই ভাবিছিলোঁ যে মামাক ৰাস্তাৰ পৰা উঠাই লৈ যাম, কিন্তু মামাৰ কাৰণে আমাৰ মানে ঘৰত আহিব লগা হ'ল। এইটো চাওকচোন মই কি হেণ্ডচাম হৈ ইয়াত ৰখি আছে, হয় নে নাই? মামা হাই দিয়ক এটা প্লিজ, আমাৰ কাৰণে এটা হাই দিয়ক। চ' নাইচ। তো ভাত পানী খালে নে নাই? হে গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলে ভালে আছে। তো আজি আমি আহিলোঁ আমাৰ পালপাৰা গাঁৱত, ইফালে নদীৰ পাৰত আহিছোঁ। আৰু গাইজ এইটো হ'ল নদীৰ পাৰ, ঠিক আছে। আৰু গাইজ এইবিলাক আপোনালোকে চাই আছে মানে নদীটো বান্ধ দিয়াৰ কাৰণে মানে বস্তাবিলাক পুৰি লৈ গৈ আছে, ঠিক আছে। এইটো পাপৰ লৈ আহিছিলোঁ, তো ভাবিছোঁ ৰ'দৰ মাজত খাম ইয়াত বহি বহি, ঠিক আছে। তো লৈ আহিছোঁ এইবিলাক সকলো বস্তু খাবৰ কাৰণে। আৰু ইয়াতো গাও ধুম আমি, বাইকটো অলপ ধুব লাগিব, বাইকো লেতেৰা হৈ আছে। আৰু ইয়াত আমাৰ গাড়ীটো একদম নমাই দিলোঁ তল পিনে, ঠিক আছে। ইয়াত ধোৱা হৈ আছে। আৰু গাইজ আমি মানে গাড়ী ধোৱা হোৱাৰ পিছত তাৰপিছত ইয়াত গা ধুম, ঠিক আছে। তো আপোনালোকে ভিডিঅ'টো ৱাচ কৰি থাকক, বহুত মজা লাগিব। আৰু আমাৰ গাঁৱলীয়া মানে এইটো কিন্তু আমি আহিছোঁ পালপাৰা, ঠিক আছে। পালপাৰা মেইন গাৰ্ড হয় এইটো, ঠিক আছে। তো সিপিনে আছে আপোনাৰ মাথাগুৰি। তো এইটো মানে ইয়াত আগত লজবিলাক যে ইয়াতে ৰখা হৈছিল। তো গাইজ ইয়াত চাওক ভাইটিহঁতে মানে গা ধুই আছে, ঠিক আছে। আৰু মই ইয়াত আছোঁ, মানে কি ক'ম, নদীৰ পানী বহুত ঠাণ্ডা, ঠিক আছে। বহুত মজা লাগে। আৰু ই ৰাম, এই তলফালে চাওক ইয়াত পানী আছে, এইবিলাক চাওক কৃতিবিলাক, ঠিক আছে। কেনেকৈ বালি, মিহি বালি, হয় নে নাই? আৰু নদীৰ এইটো চাওক পানীবিলাক একেবাৰে ধোৱা, ঠিক আছে। আৰু বৰফৰ নিচিনা ঠাণ্ডা গাইজ, বৰফৰ নিচিনা, সঁচা কথা, ঠিক আছে। গাইজ বহুত মজা লাগি আছে, সঁচা কথা। মানে গৰমটো বেছি দিছে না আজি, ঠিক আছে। সেইকাৰণে মানে বহুত ভাল লাগি আছে। আৰু এইটো বাঞ্জল। আৰু ইয়াত মামা জাল মাৰি আছে, ঠিক আছে। মানে নদীত অলপ পানীও বাঢ়ি আছে, ঠিক আছে। মানে আজি দিনৰ মাজত মানে 1 হাতমান বাঢ়িব, আৰু যিমান মানে বাঢ়ি আছে আৰু এইটো চিষ্টেমত বাঢ়িলে। তো ফাইনেলি গাইজ গাড়ীটো চাওকচোন কি একদম ধুনীয়া লাগি আছে ন এতিয়া, একদম বাম্পাৰ, একদম নতুনৰ নিচিনা লাগি আছে। আৰু গাইজ এতিয়া মানে আমি আকৌ ঝাৰগাঁও যোৱাৰ এটা প্ৰগ্ৰাম আছে। তো তাত যদি যাওঁ তো ভিডিঅ' আপোনালোকে পাই যাব, ঠিক আছে। তো এতিয়া আমি মানে এতিয়া যামগৈ ঘৰত, ঠিক আছে। গাইজ মোৰ বিয়াইটোৱে মানে পকৰি লৈছে, ঠিক আছে। তাৰ ওপৰত চাওকচোন জলকীয়াৰ গুড়ি, মানে শুকান জলকীয়াৰ গুড়িবিলাক আছে যে কিমান লৈছে। আৰু গাইজ আপোনালোকক মই কৈছিলোঁ মই মানে ঝাৰগাঁও বজাৰত যাম। তো আমি ফাইনেলি ঝাৰগাঁও বজাৰ আহি পালোঁ। তো ইয়াত আমি কি কাৰণে আহিছোঁ সেইটো ক'ম। তো ইয়াত আমি আহিছোঁ মানে মাংসৰ কাৰণে। তো ইয়াৰ পৰা আমি 1 কেজিমান মাংস লৈ আহিলোঁ। তাৰপিছে মানে আৰু অলপ কাম আছিল, মানে ৰং ল'ব লাগে, মোৰ নহয় মানে খুৰা এজন গৈছে মোৰ লগত। তো এইজন খুৰাৰ মানে ৰং ল'ব লাগে। তো এইটো আমি বজাৰৰ মাজত আছোঁ, ইফালে চব্জি মহল আছে আৰু, ঠিক আছে। এইখিনি গোটেইখিনি মানে চব্জি মহল, চব্জি বিক্ৰী কৰা হয়, কেঁচা চব্জি যিবিলাক আছে সেইবিলাক, ঠিক আছে। মানে আজি বজাৰৰ দিন বহুত মানুহ আহিছে ইয়াত। জয়মতী ফাৰ্নিচাৰ, ঠিক আছে। আপোনালোকে আহিলে ইয়াত আহিব পাৰে। ইয়াত মানে আপুনি মানে প্লাষ্টিকৰ, কাঠৰ আৰু মানে ডাইনিং টেবুল আৰু মানে যিবিলাক মানে ফাৰ্নিচাৰৰ বস্তু আছে চব পাব ইয়াত। তো ইয়াৰ পৰা আপোনালোকে ল'ব পাৰে। চেয়াৰ টেয়াৰ ইয়াত আপোনালোকে চাই আছে, সকলো বস্তু ইয়াতে এভেইলেবল আছে, ঠিক আছে। তো ইয়াত আহিলে আপোনালোকে ল'ব পাৰিব। আৰু এইটো মানে দোকানটো আছে আপোনাৰ চব্জি মহলৰ লগতে, ঠিক আছে। লেফ্ট ছাইডত, ৰাস্তাৰ লেফ্ট ছাইডত হয়, ঠিক আছে। 2 চাইডে মানে চব্জি মহল। এতিয়া আমি যাম মানে ৰং কিনিবৰ কাৰণে। তো খুৰাই মানে নাৱত ৰং দিব বোলে, তো যাৰ কাৰণে আমি দোকানত আহিলোঁ। তো ইয়াৰ পৰা আমি ৰং লৈ ল'লোঁ। 1 লিটাৰ ৰঙৰ দাম আপোনাৰ 300 টকাকৈ আছে। আৰু এটা 400 টকা আৰু এটা আছে ধৰক 350 টকা। তো আৰু গাইজ ইয়াৰ পৰা আমি আম লৈ আছোঁ। তো এইটো 80 টকা কেজি আৰু সেইটো আপোনাৰ 50 টকা কেজি। তো এইটো টেষ্টিং আম, সকলোখিনি উঠিছে। আনাৰস আৰু আম, ইয়াত আম আছে চাওক। তো আমি অলপমান আম লৈ ল'লোঁ, খুৰাই অলপ কিবা কিবি লৈছে। আৰু তো আমি এইটো টেষ্ট কৰিবৰ কাৰণে অলপ দিলে আমাক, মানে কেনেকুৱা মিঠা নে চোকা, সেইকাৰণে এইটো মানে টেষ্ট কৰিবৰ কাৰণে দিছে। তো ইয়াৰ পৰা আমি 1 কেজিমান আম লৈ ল'লোঁ। আৰু আমি বজাৰৰ পৰা আহি মানে গড়মাৰি যাম বুলি মানে ভাবিছিলোঁ। তো সেইকাৰণে গাড়ীটো লৈ আহিলোঁ, মই গড়মাৰিৰ ফালে আহিলোঁ, মানে ধানৰ এখন ট্ৰিপ আছিল। তো সেইকাৰণে আহিছোঁ মই ইয়াত। তো গাইজ মই ভাবিছিলোঁ যে মামাক ৰাস্তাৰ পৰা উঠাই লৈ যাম, কিন্তু মামাৰ কাৰণে আমাৰ মানে ঘৰত আহিব লগা হ'ল।
এটা চাওকচোন মই কি হেণ্ডচাম হৈ ইয়াত ৰখি আছে হয় নে নাই মামা হাই দিয়ক এটা প্লিজ আমাৰ কাৰণে এটা হাই দিয়ক so nice তো ভাত পানী খালে নে নাই ये very nice you thank you you কি ইংলিছ কৈ আছে মামা চাওকচোন তো গাইছ বলক এতিয়া আমি যাম চেণ্ডিগেট ঠিক আছে তাৰপিছত আমি যাম গড়মাৰী ঠিক আছে বলক আজি জাৰ্ণিটো আমাৰ বহুত মজা হ'ব গৈ আছে আৰু গাইছ এইটো হ'ল আপোনাৰ চেণ্ডিগেট দলং ঠিক আছে তো এইটো এটা মানে নদী হয় এইটো মানে দলং এইটো মানে চেণ্ডিগেট এইফালে এইটো ফালে চেণ্ডিগেট হয় আৰু পিছফালে আপোনালোকে যিটো চাইছে এইটো হয় কাৰমাৰী হয় ঠিক আছে তো চেণ্ডিগেট আৰু কাৰমাৰীৰ মাজত এখন মানে ডাঙৰ এখন দলং আছে আৰু গাইছ আমি মানে য'ত আহিছোঁ এইটো গাঁৱৰ নাম হ'ল আপোনাৰ কি বগীহাটী দাদা কি বগীহাটী না তো আৰু আমি এইটো দাদা মানে ধানৰ কাৰণে আহিছিলোঁ ল'বৰ কাৰণে আহিছিলোঁ ঠিক আছে তো ইয়াত আগে পিছে মই অহা নাই ঠিক আছে আজি মানে নতুন আহিলোঁ তো গাঁৱটো আপোনালোকক মানে দৃশ্যটো অলপ দেখুৱাই দিব চেষ্টা কৰিম ঠিক আছে তো এইখিনি ৰাস্তা যিটো আছে তো ধৰক এইটো ৰাস্তা মানে এনে ঠিকেই আছে আমি আহিব পাৰিম আৰু মানে ট্ৰেক্টৰ চেক্টৰ আহিব পাৰিব টমটম চলিব পাৰিব কিন্তু আমাৰ গাঁৱৰ যিটো ৰাস্তা আছে গাইছ আপোনালোকেতো গমেই পায় বহুত বেয়া ঠিক আছে তো এইখিনি আছে ধান আৰু গাইছ ইয়াত আমাৰ গাড়ীটো মানে লোড হৈ আছে ঠিক আছে আৰু এইটো আমাৰ বিয়াই হয় আপোনালোকে হয়তো আগত গম পোৱা মানে আপোনালোকৰ আগত মই ভিডিঅ' দিয়া নাই ঠিক আছে এইটো আমাৰ বিয়াই হয় ঠিক আছে আৰু এইখিনি মানে ধান আছে তো যিখিনি মানে আমাৰ লোড হৈ আছে এতিয়া বৰ্তমানে ঠিক আছে তো ইয়াত আৰু আধা ঘণ্টামান লাগিব তো ইয়াত মানে আৰু আধা ঘণ্টামান লাগিব তো ইফালে তো লোড হৈ আছে আপোনালোকে চাই আছে তো ইয়াত মই গাড়ীটো ৰাখি দিছোঁ আৰু গাইছ আজিৰ ভিডিঅ'টো মানে এইখিনি আছিল যদি ভাল লাগে এটা লাইক কৰি দিব আৰু আমাৰ চেনেলত নতুন থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব